বৰ্তমান সময়ত যুৱচামৰ স্বাস্থ্য ৰক্ষাৰ বাবে যোগ ব্যায়ামৰ আৱশ্যক হৈ পৰিছে। যোগৰ দ্বাৰা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময় হয়। স্বাস্থ্য ৰক্ষাৰ বাবে কেঁচা শাক-পাচলি, ফল-মূল বেছিকৈ খাব লাগে, কিন্তু তেলত ভজা বস্তু বেছিকৈ খাব নালাগে। অসম তথা বিটিচি চৰকাৰে বিদ্যালয়ে যোগ শিক্ষক নিযুক্তি কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৰ্ষণ সাধনৰ বাবে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষাত গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে যোগ পৰিচালক ৰতন বৰাই। বৰ্তমান সময়ত ফাষ্টফুড তৃপ্তিদায়ক খাদ্যই ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰিছে আৰু আনপিনে উঠি অহা যুৱচাম মদ, ভাং, ড্ৰাগছ সেৱন আৰু গুটখা জাতীয় দ্ৰব্যৰ লগতে অত্যাধিক মোবাইল ব্যৱহাৰে উঠি অহা ডেকা চামক বিপথে পৰিচালিত কৰিছে। উল্লেখযোগ্য যে কলাইগাঁও ৰাজচক্ৰৰ বিষয়া কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত সংগীত নাটক কলাইগাঁৱৰ উদ্যোগত যোৱা 15 জুনৰ পৰা আৰম্ভ হৈছে 24 জুনত সামৰণি পৰা 10 দিনীয়া যোগ প্ৰশিক্ষণ শিবিৰ। উক্ত কাৰ্যসূচীত যোগ প্ৰশিক্ষক তথা যৌগিক চিকিৎসক পশ্চিম মঙলদৈ হিমালয় শৰ্মা, স্পৰ্টছ এছ'চিয়েশ্যনৰ অসম যোগ উত্তৰণ সংস্থাৰ দিগন্ত শৰ্মা, সংগীত নাটক কলাইগাঁৱৰ সভাপতি বিজয় কৃষ্ণ শৰ্মা, পৰিচালক ৰতন বৰা, প্ৰশিক্ষক তথা নাট্যশিল্পী বিহুৱতী মৰমী চৌধুৰী, পৰিচালক জীৱন্ত চৌধুৰী আৰু বিপ্লৱ দাসে। আহকচোন যোগৰ জৰিয়তে আমাৰ স্বাস্থ্য কেনেকৈ যতন ল'ব লাগে সেই বিষয়ে যৌগিক চিকিৎসক হিমালয় শৰ্মা, সংগীত নাটক কলাইগাঁৱৰ বিজয় কৃষ্ণ শৰ্মা আৰু পৰিচালক ৰতন বৰাৰ মুখেৰে সাংবাদিকৰ আগত ব্যক্ত কৰা কথাখিনি শুনো। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ কলাগাঁও সংগীত নাটকমে বিভিন্ন ধৰণৰ এই কলাগোষ্ঠীৰ লগতে আৰু সামাজিক কামত ব্যস্ত হৈ আছোঁ। আমি ইতিমধ্যে আমাৰ সংগীত নাটকমৰ জৰিয়তে বিভিন্ন ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈ আছে, যেনে আমাৰ নাটকৰ ওপৰত বা আবৃত্তিৰ ওপৰত বা বনগীতৰ ওপৰত। তাৰ সমান্তৰালভাৱে আমি এইবাৰ চিন্তা কৰিলোঁ কি আমাৰ মানুহৰ যিটো স্বাস্থ্যসন্মত যিটো সমস্যা আমাৰ মানুহবিলাকৰ, এই স্বাস্থ্যৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশেষকৈ আমি যিটো খাদ্যৰ প্ৰভাৱত যিখিনি আমাৰ মানুহবিলাক এতিয়া বৰ্তমান নিৰোগী অৱস্থাৰ পৰা ৰোগী অৱস্থালৈ গতি কৰিব ধৰিছে, এই অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি তাৰ সমান্তৰালভাৱে আমি এই যোগ যিটো প্ৰশিক্ষণ 10 দিনীয়া প্ৰশিক্ষণটো আমি আৰম্ভ কৰিবলৈ মনস্থ কৰিলোঁ আৰু যোৱা 15 তাৰিখৰ পৰা আজিলৈকে এই 10 দিনীয়াকৈ আমি অনুষ্ঠানটো কৰিলোঁ। আৰু ইয়াতে মুখ্য ভূমিকা গ্ৰহণ কৰিছে আমাৰ পৰীক্ষক হিচাপে আমাৰ পশ্চিম মঙলদৈ যৌগিক মহাবিদ্যালয় তথা যোগ বিশ্ববিদ্যালয়ৰ আমাৰ অধ্যক্ষ যোগবিদ হিমালয় শৰ্মা ডাঙৰীয়া, তাৰ লগতে সহযোগ কৰিলে আমাৰ বিপ্লৱ দাস ডাঙৰীয়া, তাৰপিছত মমী চৌধুৰীয়া আৰু বুবুল চৌধুৰীয়া। তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যিসকলে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিলে তেওঁলোকে ইয়াত আজি প্ৰশিক্ষণ শেষ হোৱাৰ লগে লগে এই অনুষ্ঠানটো শেষ বুলি নাভাবি তেওঁলোকে এই যিখিনি শিকিলে ইয়াতে এইখিনি যাতে তেওঁলোকে প্ৰতিদিনে তেওঁলোকে এই অনুশীলন কৰি যায় আৰু নিজৰ স্বাস্থ্য লগতে তেওঁ নিজৰ স্বাস্থ্য ৰক্ষাৰ লগতে ঘৰখনৰ লগতে সমাজখনৰো স্বাস্থ্যৰ প্ৰতি তেওঁলোকে সহযোগ আগবঢ়াব তাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু ইয়াৰ পিছতো আমি ইয়াৰ এই যোগৰ ওপৰতে আৰু বেলেগ বেলেগ ধৰণৰ চিন্তা চৰ্চা কৰিছোঁ, সময়ত আপোনালোকক আমি নিশ্চয় জনাম। বৰ্তমান সময়ত যুৱচাম বিপথে পৰিচালিত যিটো ড্ৰাগছৰ সেৱন বা গুটখা জাতীয় সামগ্ৰী বা অত্যাধিক মোবাইল চোৱাৰ ফলত যিটো যুৱচাম বা যুৱক যুৱতীসকল অলপ বিচলিত হৈছে বা শৰীৰৰ প্ৰতি তেওঁলোকৰ যত্নটো হ্ৰাস পাইছে পূৰ্বতকৈ বা নিয়োগতি হ'বলৈ ধৰিছে, কি ক'ব এই ওপৰত? এইটোৱে বৰ দুখজনক কথা। ইতিমধ্যে আমি আটাই লক্ষ্য কৰিছোঁ যে আমাৰ সমাজখনত যিটো যুৱচাম উঠি আহিছে প্ৰায়খিনিয়ে কিছুমান কুসংগত পৰি বা কিছুমান এই লাইনৰে কিছুমান বেয়া যিটো এই উদ্দেশ্যবিলাক তেওঁলোক বেয়া উদ্দেশ্যৰে যিবিলাক আগবাঢ়িছে তেওঁলোকৰ লগ হৈ তেওঁলোকে বিভিন্ন ধৰণৰ ড্ৰাগছ মাদক দ্ৰব্য ড্ৰাগছ এইবিলাক সেৱন কৰিবলৈ আৰম্ভ কৰিছে আৰু লগতে তেওঁলোকে নিজৰ ধ্বংসৰ লগতে সমাজখনৰ ধ্বংসৰ প্ৰতি তেওঁলোকে সহযোগ আগবঢ়াইছে। এই ক্ষেত্ৰত আমি এই নতুন যিটো যুৱচাম তেওঁলোকক আমি আহ্বান জনাম যে তেওঁলোকে এইবিলাক পৰিহাৰ কৰি নিজৰ লগতে সমাজখনক অলপ আগবঢ়াই নিয়াৰ চেষ্টা কৰক আৰু সামাজিক কামত তেওঁলোক মনোনিৱেশ কৰক, তেওঁলোকে পঢ়া শুনাত মনোনিৱেশ কৰক আৰু সমাজখন যাতে তেওঁলোকক লৈ আনন্দৰে থাকিব পাৰে, সুখেৰে থাকিব পাৰে বা তেওঁলোকৰ যাতে সমাজখনত যাতে এটা গৰিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাম। কি ক'ব আপুনি? হয়, নমস্কাৰ। পৰিচালক হিচাপে আপুনি এই 10টা দিনত শিবিৰত উপস্থিত থাকি যিটো তেওঁলোকক পৰামৰ্শ দিলে বা এটা শিক্ষাৰ প্ৰতি তেওঁলোক এটা ৰাইজক এটা পথ মুকলি কৰি দিলে, কি ক'ব? নমস্কাৰ জনাইছোঁ আটাইকে। আচলতে বিষয়টো অত্যন্ত গভীৰ। আমি এই যোগ যিটো শিবিৰ এটা উদযাপন কৰিলোঁ, ইয়াৰ যিটো মূল লক্ষ্য আছিল ইতিমধ্যে আমাৰ সভাপতি আমাৰ নাটকমৰ সভাপতি শৰ্মা ডাঙৰীয়াই কৈছে, আমি আচলতে দেহটো আমাৰ মূল, গতিকে এই দেহটো কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ আৰু বৰ্তমান
যিটো আমাৰ খাদ্য প্ৰণালী হৈছে বা বৰ্তমান যিটো আমাৰ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে আমি যিবিলাক অস্বাস্থ্যজনিত পৰিৱেশৰ সৃষ্টি কৰি আমি দেহটোক দিনে দিনে ৰুগীয়া কৰি গৈ আছোঁ, তাৰ পৰা কেনেকৈ মুক্ত হ'ব এই বিষয়েও আমাৰ আলোচনা কৰাৰ কথা আছিল। আৰু শৰ্মা ছাৰে অৰ্থাৎ আমাৰ যিগৰাকী মুখ্য প্ৰশিক্ষক, তেখেতে আমাৰ মাজত আহি এই সম্পৰ্কত যথেষ্টখিনি বক্তব্য ৰাখিছে। কিন্তু আচলতে অতি দুখৰ বিষয় মই এইটোৱে ক'ম যে ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ মানে অংশগ্ৰহণটো একেবাৰে মানে নাই বুলি ক'লেও মানে আমি ভাবিছোঁ তেখেতলোকৰ পঢ়া শুনা বা স্কুলৰ কামত ব্যস্ত আছে। সেইকাৰণে আমি পুনৰ জুলাইৰ 1 তাৰিখৰ পৰা আমি এই শিবিৰটো 15 দিনীয়া বা 20 দিনীয়াকৈ আমি হয়তো অনুষ্ঠিত কৰিব পাৰিম, যদি তেখেতলোকে যদি আগ্ৰহ প্ৰকাশ কৰে। এইটোৱে মোৰ প্ৰথম কথা। আৰু আমি বিশেষকৈ সংগীত নাটকমে আমি অকল যে নাটক গান গাই থাকিম সেইটোৱে নহয়, আমাৰ দেহটো যিহেতু আমি সুস্থকৈ ৰাখিব লাগিব, কাৰণ দেহা থাকিলে বেহা। গতিকে মই আৰু বিশেষ কথা নকওঁ। আমাৰ মাজত কেইবাগৰাকীও যোগবিদ আছে, সুন্দৰভাৱে আমাৰ এই প্ৰশিক্ষণত সহায় কৰিছে আমাৰ ভাতৃপ্ৰতিম বিপ্লৱ দাস কলাইগাঁৱৰে। তেখেতক হয়তো বহুতে চিনি নাপায়, কিন্তু আমি এই অনুষ্ঠানটোলৈ আমি তেখেতক উলিয়াই লৈ আহিছোঁ যে ইয়াৰ জৰিয়তে আমাৰ কলাইগাঁৱৰ যে আমাৰ এই ক্ষেত্ৰত মানে অৰ্হতা থকা ব্যক্তি আছে, আৰু এগৰাকী আছে আমাৰ মৰমী, ক'ত গ'ল বা, আমাৰ চৌধুৰীপাৰাৰ মানে টেঙাবাৰীৰ মৰমী চহৰীয়া, তেওঁ এগৰাকী যোগ স্নাতক। গতিকে এখেতলোকে আমাক এই শিবিৰটোত যথেষ্ট সহায় কৰিছে, আৰু তেখেতলোকে আমাৰ শৰ্মা ছাৰৰ তত্বাৱধানত সুন্দৰভাৱে মানে যিখিনি পাঠ্যক্ৰম অৰ্থাৎ চিলেবাছ হিচাপে যিখিনি মানে প্ৰাথমিক গোটেইখিনি শিক্ষা সুন্দৰভাৱে দিছে। আৰু আচলতে আমাৰ ক'বলৈ গ'লে 100 ভাগৰ হয়তো 5 ভাগ 4 ভাগ মানহে আমাৰ হৈছে তাৰমানে 10 দিনত। আৰু যিহেতু এইটো 3মহীয়া বা 6মহীয়া বা এবছৰীয়া বা 3 বছৰীয়া পাঠ্যক্ৰম, গতিকে ইয়াত যথেষ্ট কথা শিকিবলগীয়া আছে। গতিকে আমি এইটো আৰম্ভহে কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যাতে আপোনালোকৰ জৰিয়তে এইটো প্ৰচাৰ হয় আৰু কলাইগাঁও অঞ্চলৰ মানুহ আহি যাতে আমাৰ ইয়াত আহি যাওক। আমি একেবাৰে সামান্য আমি ভৰ্তি মাচুল লৈছোঁ, গতিকে সেইকণ দি পেলাই আমাক এইটো পৰিচালনাত যাতে তেখেতলোকে সহায় কৰে, সেইটো আমি আশা ৰাখিম। যিহেতু ইয়াত আমাৰ কিছু খৰচ আছে, গতিকে আমি তেনেকুৱাকৈ ইয়াত লাভান্বিত হ'বৰ কাৰণে আমি একো কৰা নাই। মাত্ৰ আমি খৰচখিনি সমাধা কৰি কেনেকৈ আমি ৰোগ নিৰাময় হৈ এটা সুন্দৰ জীৱন কটাব পাৰোঁ, আমি কোনো বেমাৰ আজাৰ নোহোৱাকৈ বা ঔষধ নোখোৱাকৈ বা কোনো ধৰণৰ মানে বেজি নোলোৱাকৈ বা কোনো ধৰণৰ মানে বিশেষ খাদ্য গ্ৰহণ নকৰাকৈ আমি সাধাৰণ যিখিনি খাদ্য সেইখিনি খাই উশাহ নিশাহখিনি সুন্দৰভাৱে লৈ মেলি সাধাৰণ কেইটামান যোগ ব্যায়াম বা স্বাস্থ্যসন কৰি আমি কেনেকৈ সুন্দৰভাৱে থাকিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰধান লক্ষ্য। আৰু এই ক্ষেত্ৰত মই অকণমান আমাৰ মাজত থকা আমাৰ বিপ্লৱ দাস, তেখেতে যথেষ্ট কষ্ট কৰিছে। আজি 10 দিনেদি তেওঁ ৰাতিপুৱা মোৰ লগে লগে আহি পায়, 4:30 বজাতে তেওঁ আহি পায় সুন্দৰভাৱে 6টা 6:30 পৰ্যন্ত তেখেতে আমাক গোটেইখিনিকে, আৰু আমাৰ সহশিক্ষকসকল যথেষ্ট, আমাৰ যিসকলে শিক্ষা ল'লে তেওঁলোকে কৈছে আমি বৰ ভাল পাইছোঁ, গতিকে আমাক শিবিৰটো দীঘলীয়া কৰিব লাগে। কিন্তু আচলতে এইখিনিতে অকণমান দুখো লাগে। প্ৰথম অৱস্থাত আমাৰ যথেষ্ট সংখ্যক আছিলে যোগদানকাৰী, কিন্তু এতিয়া গৈ গৈ আমাৰ প্ৰায় আধা আছেগৈ। আপোনালোকে দেখিছে আজি আমাৰ যথেষ্ট সংখ্যক তাকৰীয়া। অৱশ্যে কিছুমানৰ জ্বৰ কাহ হৈ আছে কাৰণে অহা নাই, তথাপিও আমি ইয়াত নিয়মীয়া আমি 40 জন আছিলে, তাৰ ভিতৰত আমি 30 জন মানক আমি ধৰিব পাৰোঁ। গতিকে আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি যাতে বেছি হয় সেইটোকে আশা কৰিলোঁ। আপোনালোকে অলপমান প্ৰচাৰ কৰিব বুলি। অসম ব্ৰিটিছ চৰকাৰক স্থায়ী যোগ প্ৰশিক্ষণ যিটো পাঠ্যক্ৰম, হয় সেই পাঠ্যক্ৰমটো বিদ্যালয় শিক্ষানুষ্ঠানে হোৱাৰ ক্ষেত্ৰত আপুনি কি? হয়, এইটোতো আচলতে অতি প্ৰয়োজনীয়, কাৰণ আমাৰ যিহেতু এজন আমাৰ প্ৰত্যেকখন বিদ্যালয়ৰে এই আমাৰ কি কয় এইজন কি শিক্ষক, ইনষ্ট্ৰাক্টৰ, ফিজিকেল ইনষ্ট্ৰাক্টৰ বুলি এজন মানে শিক্ষক থাকে। কিন্তু ফিজিকেল ইনষ্ট্ৰাক্টৰসকলে কি কৰে, তেখেতলোকৰ এক্টিভিটি কি, সেইটো আপোনালোকে দেখিছে। কোনো ফিজিকেলি তেওঁলোকৰ ইনষ্ট্ৰাক্টৰ নাই, খালি দৰমহাটো লৈ আছে। গতিকে এই ক্ষেত্ৰত মই চৰকাৰৰ দৃষ্টি আকৰ্ষণ এইটোৱে কৰিম যে তেখেতসকলে আমাৰ যিমানবিলাক যোগ বিভাগত পটু লোক আছে, যিসকল সম্পূৰ্ণকৈ তেওঁলোকে দেহটোৰ সম্পূৰ্ণ কথাখিনি জানে, সেইখিনি বস্তু যাতে আমাৰ ল'ৰা ছোৱালীখিনিক, যিহেতু এনেকৈ অনাটো আমাৰ সম্ভৱ নহয়, পাঠ্যক্ৰমৰ ভিতৰত হ'লে তেওঁলোকে স্কুলতে সেই বস্তুখিনি শিকিব পাৰিব। গতিকে চৰকাৰে বা আমাৰ বিশেষকৈ BTC চৰকাৰে, আমি যিহেতু BTCৰ আমি অঞ্চলৰ আমি বাসিন্দা, আমি আশা কৰিম যে তেখেতসকলে অন্ততঃ সপ্তাহত এদিনকৈ যদি পাৰে এইসকলক নিযুক্তি দি পেলাই সপ্তাহত এদিন বা 2 দিন নিয়মিতভাৱে যদি তেখেতলোকে যদি শিক্ষক হিচাপে দিব নোখোজে, তেনেকুৱাকৈ দি পেলাই তেওঁলোকক পাৰ্ট টাইম কিবা এটা মাননি দি পেলাই তেওঁলোকক যদি আগবঢ়াই দিয়ে, নিশ্চয় এই যুৱক যুৱতীখিনি উপকৃত হ'ব আৰু এটা সুন্দৰ পৰিৱেশ আমি পাম। ইতিমধ্যে আপুনি এটা কথা উল্লেখ কৰিছিলে যে ড্ৰাগছৰ কবলত বা মোবাইলৰ কবলত আমাৰ ল'ৰা ছোৱালী বা যুৱক চাম কেনেকৈ নষ্ট হৈ পৰিছে। ইতিমধ্যে ক'লে যে আমাৰ এই মানে মোবাইল আৰু
ড্ৰাগছে আমাক কেনেকৈ নিশকতীয়া কৰি যাই আছে। গতিকে এই যুগত যিবিলাক ধ্যান আছে, যুগত যিবিলাক আছে, আচলতে যুগ মানে যুগে ই কেতিয়াও মানে বিয়োগাৰ কথা একোৱেই নাই। তাৰমানে আমি দেশটোৰ কাৰণে প্ৰয়োজনীয় গোটেইখিনি কথা ইয়াৰ জৰিয়তে পাম। গতিকে এই কথাখিনি যাতে আমাৰ বিদেশী চৰকাৰে হওক বা আমাৰ ইয়াতে থকা আমাৰ বিধায়ক মহোদয়ে হওক, আমি তেখেতলোকক অৱশ্যে আহ্বান জনাইছিলোঁ, কিন্তু তেখেতলোকেও যথেষ্ট বাহিৰত থাকিবলগীয়া হোৱাৰ কাৰণে হয়তো সময় দিব পৰা নাই। গতিকে আজি আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে মই তেখেতলোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে তেখেতসকলে এই কথাটো অলপমান গুৰুত্ব দিয়ক। আমাৰ বিদ্যালয়সমূহত এইসকল যোগবিদক যাতে তেখেতলোকে অলপ মানে এই কম একেবাৰে সীমিত জলপানী দি হ'লেও তেওঁলোকক যাতে দি পেলাই আমাৰ এই উঠি অহা প্ৰজন্মটোক বা ভৱিষ্যত আমাৰ যিসকলে নাগৰিক হৈ দেশখন চলাব তেখেতলোকক যাতে সুস্থ সবল কৰি গঢ়ি তোলে। আচলতে যোগ হৈছে এক মূলত আধ্যাত্মিক বিষয়, কিন্তু বৰ্তমান সময়ত যোগে আধ্যাত্মিকতাৰ পৰিসৰ ভাঙি স্বাস্থ্যগত দিশত যথেষ্টখিনি অৰিহণা যোগাইছে। বৰ্তমান সময়ত মানুহৰ যিবিলাক লাইফষ্টাইল ডিছঅৰ্ডাৰ আহিছে, জীৱনশৈলীজনিত যিবিলাক ৰোগ আহিছে, বিশেষকৈ ডায়েবেটিছ, চুগাৰ, হাৰ্টৰ সমস্যা, থাইৰয়ডৰ সমস্যা, নাৰ্ভাছ ডেবিলিটি, মানসিক যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক নিবাৰণৰ ক্ষেত্ৰত যোগে যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াত যে অকল আসনেই কৰিব লাগে তেনেকুৱা নহয়, যোগৰ জৰিয়তে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী কেনেকুৱা হ'ব লাগে, মানুহৰ খাদ্যাভ্যাস কেনেকুৱা হ'ব লাগে, এই কথাবিলাক যোগত আছে। সেইখিনি যদি মানুহে নিয়মমতে পালন কৰিব পাৰে, তেতিয়াহ'লে এজন ব্যক্তিয়ে সুস্থ আৰু নিৰোগী জীৱন যাপন কৰিব পাৰে। কেনেকুৱা ধৰণৰ খাদ্যৰ পৰা এনেকুৱা ৰোগ কিছুমান হ'ব পাৰিছে? এতিয়া বৰ্তমান সময়ত যিবিলাক খাদ্যৰ প্ৰয়োভৰ ঘটিছে, বিশেষকৈ আমি হোটেল ৰেষ্টুৰেণ্টবিলাকৰ যিবিলাক ফাষ্ট ফুড, জাংক ফুড বা অত্যধিক মানুহৰ যিটো আমিষ খাদ্যৰ প্ৰতি মানুহৰ যিটো এটা প্ৰৱণতা আহিছে, অত্যধিক মছলাযুক্ত খাদ্য, তেলযুক্ত খাদ্য, এই খাদ্যবিলাকে মানুহক বেছি অপকাৰ কৰিছে। যোগশাস্ত্ৰৰ 3 প্ৰকাৰ খাদ্যৰ কথা কোৱা হৈছে, সাত্বিক, ৰাজসিক আৰু তামসিক। ইয়াৰ ভিতৰত যদি সাত্বিক খাদ্যবিলাক গ্ৰহণ কৰিব পাৰে সমাজৰ সকলো স্তৰৰ ব্যক্তিয়ে, সাত্বিক খাদ্য বুলি কওঁতে আমাৰ ভাত, দালি, তৰকাৰী, শাক পাচলি, গাখীৰ, ফল মূল, এই ধৰণৰ খাদ্যবিলাকক সাত্বিক খাদ্য বুলি কোৱা হয়। এই সাত্বিক খাদ্যবিলাক বেছিকৈ খালে মানুহৰ শৰীৰত মানে ক্ষাৰধৰ্মী তেজৰ প্ৰাধান্যটো বেছি থাকে, আৰু শৰীৰত যেতিয়ালৈকে ক্ষাৰধৰ্মী তেজৰ প্ৰাধান্যটো বেছি থাকিব তেতিয়ালৈকে পটককৈ শৰীৰত ৰোগে আক্ৰমণ কৰিব নোৱাৰে। গতিকে এই ধৰণৰ খাদ্যবিলাক যিমান সম্ভৱ কমাই খোৱাটো সকলোৰে পক্ষে মংগলজনক। যোগ আসনৰ জৰিয়তে কি বেমাৰ পৰা মানে উপকাৰ হৈছে? সকলো ৰোগেই আছে, বিশেষকৈ যিবিলাক জীৱনশৈলীজনিত ৰোগ মই ক'লোৱেই যে ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ, হাই ব্লাড প্ৰেছাৰ সমস্যা আছে, ৰিউমেটইড আৰ্থ্ৰাইটিছ বা অষ্টিঅ' আৰ্থ্ৰাইটিছ, হাঁপানি, থাইৰয়ডৰ সমস্যা, হাই ব্লাড প্ৰেছাৰ, ল' ব্লাড প্ৰেছাৰ, গাঁঠিৰ বিষৰ সমস্যা, শাৰীৰিক দুৰ্বলতা বা আৰ্লি ষ্টেজ যদি আমি কেঞ্চাৰ ৰোগীও পোৱা হয়, তেনেকুৱা আমাৰ ৰিজাল্ট আছে, ভাল ৰিজাল্ট আহে, কিন্তু আৰ্লি ষ্টেজত পাব লাগিব। কেঞ্চাৰ ৰোগীও কিন্তু নিৰ্মূল হোৱাৰ তেনেকুৱা উদাহৰণ আছে। বৰ্তমানত দেখা হৈছে বা ডেকা ল'ৰাবিলাক বা কণ ল'ৰা ছোৱালীবিলাকো বা ডেকাৰ পৰা বুঢ়ালৈকে মানুহৰ শৰীৰৰ প্ৰতি মানুহৰ যিটো এটা হৈছে বেমাৰ দেখা গৈছে, এইটো কিহৰ কাৰণে সম্ভৱ হৈছে? নাই, ইয়াত বিভিন্নটা কাৰণ কথা আছে। প্ৰথম হ'ল মানুহৰ যিটো জীৱনশৈলীটোৰ এক সাংঘাতিক ধৰণে এটা পৰিৱৰ্তন ঘটিছে। প্ৰাকৃতিক নিয়মবিলাকৰ বেছিকৈ মানুহে লংঘন কৰিছে। আগতে মানুহে যিবিলাক প্ৰাকৃতিক নিয়ম নীতি মানি চলিছিলে, যেনে ৰাতি সোনকালে শুব লাগে, ৰাতিপুৱা সোনকালে উঠিব লাগে, সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে, প্ৰকৃতি প্ৰদত্ত খাদ্যবিলাক গ্ৰহণ কৰিব লাগে, কিন্তু এতিয়া এনেকুৱা দেখিছোঁ যে মানুহৰ গোটেই জীৱনশৈলীটো কৃত্ৰিম হৈ গ'ল। লগতে খাদ্যাভ্যাসো পৰিৱৰ্তন হৈছে, মানুহৰ বাহিৰৰ খাদ্যবিলাক মানুহে বেছিকৈ খায়, ফাষ্ট ফুড, জাংক ফুড তেনেকুৱা ধৰণৰ খাদ্যবিলাক খায়। লগতে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত যিবিলাক শিখৰ হওক, গুটখা হওক, পেকেটিং যিবিলাক চিপছ, চকলেট জাতীয় খাদ্য বা এলকহল, চিগাৰেট, এইবিলাকৰ প্ৰতি অকণমান প্ৰৱণতাটো বেছি দেখিবলৈ পোৱা গৈছে। তাৰ লগতে তেওঁলোকৰ মানসিক চাপটো বেছি থাকে বিভিন্ন পৰিঘটনাৰ কাৰণে, পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা ঘৰুৱা সমস্যাৰ কাৰণেই হওক, মানসিক চাপটো বেছি থাকে। এইবিলাকেই হৈছে আজিকালিৰ ডেকাচাম বা ব্যক্তিসকল মানে বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ মূল কাৰণ। যোগাসনটো সময়টো কেতিয়া কৰা হয় এইবিলাক? এইটো 5 বছৰ বয়সৰ পৰা 80-90 বছৰ বয়সৰ সকলো ব্যক্তিয়ে ইয়াক অভ্যাস কৰিব পাৰে, কিন্তু মূল বিষয়টো হ'ল যে এজন অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত এই বিষয়বিলাক শিকি ল'ব লাগে। যদি অনভিজ্ঞ কোনোবা মানুহৰ ওচৰত শিকে বা নজনাকৈ যদি শিকে, ইয়াৰ কিন্তু যথেষ্ট পাৰ্শ্ব প্ৰতিক্ৰিয়াও আছে। হয়, সেইটো আপুনি কোৱাটো হয় যে প্ৰথমতে আচলতে মানুহ ফাৰ্মাচীখনলৈ যায়, ওচৰৰ ফাৰ্মাচীখনলৈ যায়, তাৰপিছত ওচৰৰ হস্পিটেললৈ যায়। তাৰপিছত মানে বিশেষকৈ মানুহৰ যিটো বৰ্তমান আধুনিক যিটো এলোপেথিক চিকিৎসা, এই চিকিৎসাটোৰ প্ৰতি মানুহৰ অকণমান প্ৰৱণতাটো বেছি আছে। হয়, এলোপেথিক চিকিৎসা মানুহৰ লাগিব, এলোপেথিক চিকিৎসা অবিহনে মানুহে এটা মিনিটৰ সময়ৰ কথা ভাবিব নোৱাৰে। কিন্তু কিছুমান ৰোগ আছে যিবিলাক পুৰণি ৰোগ বা ক্ৰনিক ডিজিজ বুলি কোৱা হয়, ক্ৰনিক ডিজিজবিলাক নিৰ্মূলৰ ক্ষেত্ৰত কিন্তু যোগাভ্যাসৰ বাহিৰে মানুহৰ বৰ্তমান সময়ত গত্যন্তৰ নাই, বা বৰ্তমান সময়ত চিকিৎসকসকলেও এই কথাটো মানুহক ৰোগীসকলক এটা উপদেশ দিয়ে। কিছুমান ৰোগৰ ক্ষেত্ৰত বিশেষকৈ জীৱনশৈলীজনিত ৰোগ বা যিবিলাক ক্ৰনিক ডিজিজ আছে, ক্ৰনিক ডিজিজবিলাক নিৰ্মূলৰ ক্ষেত্ৰত যোগাসনে বিশেষভাৱে সহায় কৰে। আৰু এইখিনিতে মই সমাজৰ প্ৰতিষ্ঠৰ ব্যক্তিলৈ আহ্বান জনাম যে যিকোনো ৰোগ
এই চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি। কিন্তু আৰম্ভণি অৱস্থাত যদি এজন যোগ চিকিৎসকৰ বা এজন প্ৰশিক্ষকৰ ওচৰলৈ এজন ৰোগী আহে তেতিয়াহ'লে খুব কম দিনৰ ভিতৰতে এই ৰোগটো নিৰ্মূল কৰিব পাৰি। স্যাৰ বৰ্তমান সময়ত যুৱচাম শক্তিহীনতাৰ সম্পৰ্কত কি ক'ব স্যাৰ? যুৱচামৰ শক্তিহীনতাৰ মূল হৈছে খাদ্য। যে খাদ্যৰ যিটো অভ্যাস তেওঁলোকৰ এই অভ্যাসটো একেবাৰে বিকৃত হৈছে বুলি মই কৈছোঁ। যে প্ৰকৃতিৰ পৰা পোনপটীয়াভাৱে পোৱা খাদ্যবিলাকৰ ওপৰত তেওঁলোকৰ গুৰুত্বটো কম। সেই তাৰ পৰিৱৰ্তে হোটেল ৰেষ্টুৰেণ্ট এইবোৰৰ খাদ্যৰ প্ৰতি ফাষ্ট ফুড জাংক ফুড এইবিলাক খাদ্যৰ প্ৰতি তেওঁলোকৰ অকণমান প্ৰৱণতাটো বা খোৱাৰ প্ৰতি ইচ্ছাটো তেওঁলোকৰ বেছি, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল তেওঁলোকৰ শাৰীৰিক পৰিশ্ৰম বা শাৰীৰিক যিটো অনুশীলন, ব্যায়াম অনুশীলন, এই ব্যায়াম অনুশীলনৰ প্ৰতি তেওঁলোকৰ এটা অৱহেলা দেখিবলৈ পোৱা গৈছে। এই দুটা কথাৰ কাৰণে তেওঁলোকৰ শক্তিহীনতাৰ এটা কথা আহি পৰিছে বুলি মই ভাবিছোঁ। লগতে মানসিক স্থিতিটো তেওঁলোকৰ সবল নাথাকে। আৰু বৰ্তমান সময়ত এনেকুৱা হৈছে যে এটা ডিজিটেল যুগ বৰ্তমান। ডিজিটেল যুগটো তেনেকুৱা হয়, লেপটপ মোবাইল কম্পিউটাৰত এইবিলাকত বেছি সময় ব্যস্ত থাকিবলগীয়া হয়। টোপনি ক্ষতি কৰি যদি বেছি ৰাতিলৈকে মোবাইল লেপটপ এইবিলাকত বেছিকৈ ব্যস্ত থকা হয় তেতিয়াহ'লে সচৰাচৰ কি হয়, হৰমনেল ইমবেলেঞ্চ হয়। আৰু ডেকা বয়সৰ ল'ৰা ছোৱালীবিলাকৰ বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত মই কৈছোঁ, ল'ৰাবিলাকৰ ক্ষেত্ৰত কৈছোঁ, বডিত যেতিয়া টেষ্টষ্টেৰন হৰমনৰ যেতিয়া ষ্টিমুলেশ্যন যেতিয়া কমিব বা ছিক্ৰেশ্যন যেতিয়া বডিত লাহে লাহে কমিব তেতিয়া শক্তিহীনতাৰ এটা লক্ষণ ফুটি উঠে শৰীৰত। সচৰাচৰ যোগ ব্যায়ামটো এনে কোন সময়ত কৰা হয় স্যাৰ? এইটো ৰাতিপুৱা সময়টো উৎকৃষ্ট সময় সকলোতকৈ। এনেই শাস্ত্ৰত উল্লেখ থকা মতে যে ব্ৰহ্মপুত্ৰ সময়তে হৈছে সূৰ্য উদয় হোৱাৰ 1 ঘণ্টা 36 মিনিট আগৰ যিটো সময়, সেইখিনি সময়ত কৰিব পাৰিলে বেছি ভাল। তথাপিও নোৱাৰিলে 7 মান বজাৰ ভিতৰতে যদি নিয়মিতভাৱে যোগাসন অনুশীলন কৰিব পাৰি তেতিয়াহ'লে এইটো এটা উৎকৃষ্ট সময় বুলি কোৱা হয়। লগতে আবেলি বা সন্ধিয়া সময়তো অনুশীলন কৰিব পাৰি, কিন্তু ৰাতিপুৱাৰ সময়টো উৎকৃষ্ট সময়। যোগ ব্যায়ামৰ ক্ষেত্ৰত আপুনি কি আহ্বান জনাব সমগ্ৰ? মই এইটো সকলো সমাজৰ প্ৰতিষ্ঠৰ ব্যক্তিলৈকে মই আহ্বান জনাইছোঁ যে এইটো হৈছে বৰ্তমান সময়ত স্বাস্থ্য সংৰক্ষণৰ এক উত্তম আহিলা। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এগৰাকী ব্যক্তি যেতিয়ালৈকে দৈহিক মানসিক বৌদ্ধিক আধ্যাত্মিক আৰু সামাজিক স্তৰত পূৰ্ণ বিকশিত ৰূপ নাপায় তেতিয়ালৈকে এগৰাকী ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি হিচাপে গণ্য কৰা নহয়। গতিকে যোগ এনেকুৱা এটা মাধ্যম, স্বাস্থ্যৰ মাধ্যম, যে এগৰাকী ব্যক্তিক দৈহিক মানসিক বৌদ্ধিক আধ্যাত্মিক সামাজিক সকলো স্তৰতে পূৰ্ণ বিকশিত ৰূপত গঢ় দিয়ে। সেইকাৰণে যে মই আহ্বান জনাইছোঁ সমাজৰ প্ৰতিষ্ঠৰ ব্যক্তি ওলাই আহক, নিয়মীয়াভাৱে যোগাভ্যাস কৰক তেওঁলোকে। কাৰণ ইয়াত অকল যে ব্যায়ামেই কৰিব লাগে তেনেকুৱা নহয়, এজন মানুহৰ সদাচাৰ কেনেকুৱা হ'ব লাগে, প্ৰাকৃতিক নিয়ম কেনেকুৱা হ'ব লাগে, খাদ্যাভ্যাস কেনেকুৱা হ'ব লাগে, এই গোটেই কথাবিলাকৰ ইয়াত শিক্ষা প্ৰদান কৰা হয়। গতিকে ঠিক সেইধৰণে যেতিয়ালৈকে স্বাস্থ্য ভালে নাথাকে তেতিয়ালৈকে এজন মানুহে মানৱ সম্পদ ৰূপে গঢ় দিব নোৱাৰে। গতিকে মই পুনৰবাৰ আহ্বান জনাইছোঁ সকলোৱে ওলাই আহক, নিয়মিতভাৱে বিশেষকৈ ৰাতিপুৱা সময়খিনি যোগ অনুশীলন কৰক, নিৰোগী আৰু স্বাস্থ্যৱান জীৱন লাভ কৰক। শেষত স্যাৰ কলা সংগীত নাট্য উদ্যোগীসকলক কি ক'ব? তেওঁলোকৰ যিটো মহান প্ৰচেষ্টা বা যিটো মহান কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিলে আমি নথৈ আনন্দিত, আৰু উদ্যোক্তা মণ্ডলীক আমি আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ আৰু আশা ৰাখিছোঁ অনাগত দিনত তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু সমাজৰ প্ৰতিষ্ঠৰ ব্যক্তিৰ স্বাস্থ্যৰ কথা চিন্তা কৰি তেওঁলোকে এই কাৰ্যসূচীটো ইয়াত ৰূপায়ণ কৰিছিলে। আজি অন্তিম দিন আছিলে, কিন্তু মই সকলোকে আহ্বান জনাইছোঁ যে অন্তিম দিন নহয়, আচলতে আজিৰ পৰা তেওঁলোকে আৰম্ভণি কৰক। আৰু কলাগাঁও অঞ্চলত যাতে এটি স্থায়ী যোগ প্ৰশিক্ষণ কেন্দ্ৰ এই অঞ্চলৰ মানুহে পায় তাৰ কাৰণে মই সকলোলৈকে আহ্বান জনাইছোঁ, উদ্যোক্তা মণ্ডলীকো আহ্বান জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।